আজি এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম PM কিষাণ সন্মান নিধিৰ বিষয়ে। আপোনালোকে জানেই চাগে PM কিষাণ যিসকলে পায় সেইসকলৰ বাবে অতিকে আজিৰ দিনটো বিশেষ এটা দিন বুলি ক'ব পাৰি, কাৰণ আজিৰ দিনটো সিহঁতৰ কাৰণে এটা স্পেচিয়েল ছাৰপ্ৰাইজ আছে। গতিকে এই স্পেচিয়েল ছাৰপ্ৰাইজটো কি সেইটো মই পিছত ক'ম। সেইটো কোৱাৰ আগতেই আপোনালোকে যদি চেনেলটো নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম PM কিষাণৰ A to Z ডিটেইলছ এনালাইচিছ। আচলতে কিছুমান ভিউৱাৰ্ছে মোক সুধি আছিলে PM কিষাণৰ পইচাকেইটা কেতিয়া সোমাব। আজি এই ভিডিঅ'টোত সকলো কোৱা হ'ব, আৰু যদি আপুনি পইচাটো পোৱা নাই তেতিয়াহ'লে কি কৰিব লাগিব সেই বিষয়ে ক'ম, আৰু যদি আপোনালোকে নতুনকৈ এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে কেনেকৈ এপ্লাই কৰিব লাগিব তাৰ বিষয়ে কোৱা হ'ব। গতিকে ভিডিঅ'টোৰ এণ্ডলৈ লাগি থাকিবলৈ সকলোকে অনুৰোধ জনোৱা হ'ল। আপোনালোকে ইয়াত দেখা পাইছে গুগল ক্ৰমত আমি চাৰ্চ কৰিব লাগিব। চাৰ্চ কৰোঁতে ইয়াত ওলাই পৰিছে অফিচিয়েল ৱেবছাইটটো। আপোনালোকে ইয়াত দেখা পাইছে PM কিষাণৰ অফিচিয়েল ৱেবছাইট। KYC ইজ মেণ্ডেটৰী ফৰ PM কিষাণ ৰেজিষ্টাৰ ফাৰ্মাৰ। যিসকলে PM কিষাণ অনলাইন কৰি থৈছে সেইসকলৰ বাবে KYC বোলা বস্তুটো অতিকে জৰুৰী। যদি KYC নকৰে তেতিয়া পইচা নোসোমাব। গতিকে আপোনালোকে যদি KYCটো কৰিব বিচাৰে তেতিয়াহ'লে নিয়েৰে যিটো CSC চেণ্টাৰ আছে তালৈ গৈ পিনি বায়'মেট্ৰিক বেচিছত আপোনালোকে KYCটো কৰিব লাগিব। আচলতে আপোনালোকে নিজেই যাব লাগিব, কাৰণ ফিংগাৰপ্ৰিণ্টটো আপোনালোকে দিব লাগিব। সেইটো হৈছে এটা স্পেচিয়েল ইনফৰমেশ্যন আপোনালোকৰ কাৰণে। গতিকে যেতিয়া আপোনালোকে তাত ক্লিক কৰে তেতিয়া এনেধৰণৰ ইণ্টাৰফেচ অ'পেন হয়। আপোনালোকে ইয়াত দেখা পাইছে ইয়াতে মেইন বস্তুটো লিখা আছে। আপোনালোকে ইয়াত যদি ধৰিব পাৰে আপোনালোকে ইয়াত চাই ল'ব। এইটো মেইন অফিচিয়েল ৱেবছাইটৰ ভিতৰতে ইয়াত অনাৰেবল প্ৰাইম মিনিষ্টাৰ উইল ৰিলিজ দ্য 18 ইনষ্টলমেণ্ট। আচলতে এইবাৰ যিটো আহিবলগীয়া ইনষ্টলমেণ্ট সেইটো হৈছে 18 নম্বৰ কিস্তি। গতিকে 18 নম্বৰ কিস্তিটো কেতিয়া আহিব ইয়াত আপোনালোকে দেখা পাইছে 5 অক্টোবৰ তাৰিখে, 5 অক্টোবৰ 2024 তাৰিখ, মানে আজি। গতিকে আজি আপোনালোকৰ বেংক একাউণ্টলৈ, প্ৰত্যেক বেংক একাউণ্টলৈ 2000 টকাকৈ আহি যাব। কিছুমানৰ যদি পেণ্ডিং থাকে তেতিয়াহ'লে বহুতো সোমাব পাৰে, ইয়াতকৈ বেছি সোমাব পাৰে। যদি পেণ্ডিং নাই, ক্লিয়াৰ হৈ আছে তেতিয়াহ'লে আপোনাৰ বেংক একাউণ্টলৈ 2000 আজি ট্ৰান্সফাৰ হৈ আছে। গতিকে যদি আপুনি KYC কৰা নাই তেতিয়াহ'লে KYC কৰি ল'ব, কাৰণ KYCটো কৰিলেহে পইচাটো পাব আপোনালোকে। সেইটো KYC কৰিবলৈ মই অলৰেডি কৈয়ে দিলোঁ। ওচৰৰ যিটো CSC দোকান আছে CSC দোকানত গ'লে আপোনালোকক এইটো কৰি দিব। আপোনালোকে ইয়াত দেখা পাইছে যদি আমি PM কিষাণৰ অফিচিয়েল ৱেবছাইটৰ ভিতৰলৈ যাওঁ তেতিয়া নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যদি আপোনালোকে কৰিব বিচাৰে নতুনকৈ তেতিয়াহ'লে ইয়াত ক্লিক কৰিব লাগিব, বা KYC ইয়াত কৰিব। তাৰপিছত ন' ইয়ৰ ষ্টেটাছ, আপোনাৰ যিটো নামটো আপোনালোকৰ গাঁৱত আছেনে নাই সেইটো আপোনালোকে চাব পাৰে। যদি আপোনালোকে ইয়াত দেখা পাইছে গুগল ক্ৰমত এনেদৰে PM কিষাণ বুলি চাৰ্চ কৰিব লাগিব। তাৰপিছত এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব। আপোনালোকে ইয়াত দেখা পাইছে নিজে নিজৰ মোবাইলতে কৰিব পাৰে, আপোনাৰ নামটো আছেনে নাই সেইটো আপোনালোকে চাই ল'ব পাৰে। তাৰপিছত আপোনালোকে তলত স্ক্ৰল ডাউন কৰিব লাগিব। তাৰপিছত ইয়াত আপোনালোকে দেখা পাইছে এটা বক্স আছে। এই বক্সত আপোনালোকে দেখা পাইছে বেনিফিচিয়াৰী লিষ্ট বুলি আছে। ইয়াত অকণমান এইটো আহি গ'ল। গতিকে এই অপশ্যনটোত আপোনালোকে যেতিয়া ক্লিক কৰে তেতিয়া আপোনালোকৰ এনেধৰণৰ এটা ইণ্টাৰফেচ অ'পেন হ'ব। আপোনালোকে ইয়াত দেখা পাইছে ইয়াত আপোনালোকে চিলেক্ট কৰিব লাগিব ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, তাৰপিছত চাব ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লক, তাৰপিছত ইয়াত গোটেই গাঁওকেইটা ওলাই যাব। গতিকে আপোনালোকৰ গাঁৱটো চিলেক্ট কৰাৰ পিছত গেট ৰিপৰ্ট অপশ্যনত ক্লিক কৰি দিব। যেতিয়া আপোনালোকে গেট অপশ্যনত ক্লিক কৰে তেতিয়া এনেদৰে আপোনালোকৰ গাঁৱত যিমানটা মানুহৰ মানে PM কিষাণ ৰেজিষ্টাৰ্ড হৈ আছে সেইকেইটাৰ নাম ওলাইছে। গতিকে এইবিলাক হৈছে আমাৰ গাঁৱৰ যিকেইটা PM কিষাণত ৰেজিষ্টাৰ কৰিছে সেইসকলৰ নাম। মোৰ নামো আছে, মোৰ নামটো 14 নম্বৰত আছে। গতিকে আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। এনেধৰণৰ নতুন ভিডিঅ'ৰ আপডেট পাই থাকিবলৈ আপোনালোকে চেনেলটোত ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো কেনেকুৱা লাগিল জনাবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ, বাই বাই।